হাই বন্ধুসকল, আজি আমি ইয়াত কাম লাগি আছোঁ। পুটি কাম, ৰঙৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমাৰ ছুটি হ'বলৈ বেছি সময় নাই আৰু অলপ সময় আছে বাকী। এতিয়া আপোনালোকক মই দেখাই দিছোঁ। এইবোৰ কাম সম্পূৰ্ণ হৈ গ'ল। কালাৰটো কেনেকুৱা লাগিছে ক'ব, ভাল লাগিছে বেয়া লাগিছে। আপোনালোকৰ চবৰে কালাৰবোৰ চেঞ্জ, মনৰ এইবোৰ বেলেগ বেলেগ। এইটো এটা পাকঘৰ হয়, সেইখিনি লেট্ৰিন বাথৰুমৰ সেইটো কামো কৰিলোঁ। এয়া দেখাই দিছোঁ কালাৰটো। এয়া এখন বগা কালাৰ পৰিছে চিলিঙত। এই গিলৰ কালাৰটো কেনেকুৱা লাগিছে, গিলৰ এনেকুৱা ৰং মৰা হৈছে গিলত। এয়া ভালেই লাগিছে, দেখিবলৈ ইমান বেয়া লগা নাই বাৰু। এই চিলিংখনো চব বগা কালাৰে পৰিছে চিলিঙত। এইফালে পাকঘৰটো আছে, সেইফালে মই দেখাম পাকঘৰটো। ইয়াৰ পৰা দেখাই দিছোঁ পাকঘৰটো। এয়া পাকঘৰ, টাইলছ লগোৱা আছে, ওপৰত ধৰক পুটি কাটি দিলোঁ, পুটি কাটি কালাৰ কৰি দিলোঁ। আৰু বস্তু ভৰাই দিলে ফ্ৰীয়ে। এয়া এইফালে লগৰ এটা পুটি কাটি আছে, তেওঁক দেখাম মই এতিয়া গৈ। পুটি কাটি আছে ই। এইফালে এইডোখৰ সৰু এটা ৰুম, ইয়াত জুই ধৰিবলৈ কাৰণে, যিটো জুই ধৰিবলৈ কাৰণে তেওঁলোকে চকচোন কোমোৰা কিমান থাক লাগি আছে, ঢেৰ কোমোৰা আছে খুৰীঘৰত। এয়া এইটো এটা পাকঘৰ হয়। এইটো পাকঘৰ সুকীয়াকৈ তাৰমানে পাকঘৰটো বনাই দিছে, কাৰণ জুই ধৰিবৰ কাৰণে এইটো এটা ৰুম বনাই দিছে, কাৰণ ইয়াত জুই ধৰিব। ইয়াতো পুটি কাটি দিছে, 2 ফুটা পুটি কাটি দিয়া যাব, তাৰপৰা কালাৰ কৰি দিয়া হ'ব। 7 ফুটা পুটি কাটিছে। এয়া আমাৰ মনজিত পুটি কাটিছে। আমি মই কাম লাগি থাকোঁ, ডেইলি কাম লাগি থাকোঁ, ধুনীয়া কাম কৰোঁ, বহুত টেনশ্যন নাই। হাজিৰা যেইটকা পৰে সেইটো আমি এইবোৰ মানি নলওঁ। কেতিয়াবা 2 টকাও পৰে, কেতিয়াবা 5 টকাও হাজিৰা পৰে, হয় নাই? এয়া এই কামত ধুনীয়া কাম কৰে, এই ভাল লাগে। ধুনীয়া পুটি মাৰি আছে। এই লাইটটো লগাই দিম নি? হা কানেকশ্যন দিয়া আছে জানো? আছে। এয়া পুটি কাটিবলৈ আছে, 5 ফুটা পুটি কাটিছে, কাৰণ ইয়াত ফিনিচিং হ'ব। পুটি 2 ফুটা মাৰিব, কালাৰ মাৰি দিব। এইখিনি কালাৰখিনি সোনকালে পুটি কাটি আমি কালাৰ কৰি দিলোঁ। এইখিনি পুটি কাটি সোনকালে কালাৰ কৰি দিলোঁ।